এজন ধনী মানুহ সুখী মানুহ নহবও পাৰে আৰু এজন সুখী মানুহ ধনী নহবও পাৰে আজি আমি এটো ভিডিঅ'ত ৰিয়েল লাইফ এক্সাম্পল কেইটামান চাবলৈ চেষ্টা কৰিম যে এজন ধনী মানুহ তেখেত সুখী হ'ব পাৰিছেনে বা সুখী মানুহজন ধনী হ'ব পাৰিছেনে এই দুটা প্ৰস্পেক্টত আমি চাবলৈ চেষ্টা কৰিম আপোনালোকৰ এই টপিকটোৰ ওপৰত ধাৰণাটো কি হেয়া কমেন্ট আকাৰে জনাবলৈ নেপাহৰিব আপোনালোকে ধনী হোৱাটো বিচাৰে নে সুখী হোৱাটো বিচাৰে তাৰ বিষয়ে আপোনালোকে কমেন্ট কৰি জনাব নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আমি সচৰাচৰ ৰেট ৰেচ মানে যি আমি দৌৰত থাকো কেৱল আমি সেই দৌৰটো মেইনটেইন কৰি থাকো আমি তথাকথিত ভাষাত ক'বলৈ গ'লে ধনী হোৱাৰ বাবে মানে আমি নিজৰ লাইফষ্টাইল আপগ্ৰেড আমি নিজৰ সম্পত্তি বঢ়োৱা আমি নিজে পইচা উপাৰ্জন বেছিকৈ কৰাৰ ক্ষেত্ৰত দৌৰত থাকো যে আমি সুখবিলাকৰ কথা পৰা আমি ডাইভাৰ্ট হৈ থকাত দেখা যায় আমি টকা উপাৰ্জন কৰাৰ দৌৰত ইমানেই বেছি দৌৰো সকলোখিনি প্ৰায় 99 নালাগে 99.99% মানুহ টকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত ইমানেই দৌৰিছে আজি ডেটত তেওঁলোকে কিন্তু সুখটো ক'বাত এৰি দিছে পৃথিৱীৰ আটাইতকৈ ধনী মানুহজন হ'ল এলেন মাস্ক সকলোৱে জানে টেসলা হওক এক্স হওক বিভিন্ন ধৰণৰ সেক্টৰত তেওঁ ধনী মানুহ মানে তেওঁ এজন বিজনেছমেন কিন্তু আজি যদি চাও আমি নিউজত দেখা পাও তেখেতৰ ছোৱালীয়ে তেখেতৰ লগত নাথাকে কাৰণ তেওঁ লগত কম্পিটেবল নহয় মানে তেওঁৰ লগত ধাৰণাবিলাক নিমিলে তেওঁ যিমান জেনেকৈ থাকিব লাগিছিল জেনেকৈ যিখিনি কৰিব লাগিছিল সেইখিনি ক্ষেত্ৰত তেখেতে সাকে কোনোবা এটা পইণ্টত নিজৰ ল'ৰা-ছোৱালীক দিব পৰা নাই কাৰণ তেওঁ সেই ৰেট ৰেষ্টত থাকিলে টকা উপাৰ্জন কৰাৰ যেটো ক্ৰেজ যেটো কাৰণে আজি ওয়াৰ্ল্ডখন তেখেতৰ আগত আছে কিন্তু চাব গলে কি হ'ল তেখেতৰ ল'ৰা ছোৱালীয়ে তেখেতৰ লগত নাই তেখেত আপুনি ক'ব পাৰেনে এজন সুখী মানুহ বুলি আজি এজন সুখী মানুহ যিজন সুখী মানুহে নিজৰ ঘৰত খুব আৰামছে নিজৰ পৰিয়ালৰ লগত ধনী নহব পাৰে তেখেতে টকা পইচা বা সম্পত্তিৰ সা সম্পত্তিৰ ধনী তেখেত নহব পাৰে কিন্তু তেখেতে খাবলৈ জুৰাকে তেখেতৰ গোটেই পৰিয়ালটোৰ লগত তেখেত খুব ভালকৈ আছে এটা খুব ধুনিয়া তেখেতে স্মুথ লাইফ এটা প্লে কৰি আছে যত আমি তেখেতক না ধনী বুলি ক'ব পাৰো না দুখীয়া বুলি ক'ব পাৰো তেখেতক কিন্তু আমি ক'ব পাৰো সুখী বুলি এতিয়া কোনজন মানুহ হোৱাটো বিচাৰে পইচা লাগিব টকা লাগিব সম্পত্তি লাগিব সকলোখিনিয়ে লাগিব কিন্তু মই বিচাৰো মই ভাবো যে পাৰ্সোনালি সুখটো কিন্তু আটাইতকৈ ওপৰত লাগিব আজি যদি আপোনাৰ যিমানেই টকা হওক যিমানেই সম্পত্তি হওক আপুনি যদি ঘৰত শান্তিকৈ নিজৰ ল'ৰা ছোৱালী নিজৰ মা দেউতাৰ লগত নিজৰ পৰিয়ালৰ লগত আপুনি যদি শুব পৰা নাই তেনেকুৱা হাজাৰ পইচা মই বাদ দি দিম মোৰ এই সুখখনৰ বাবে আজি আপোনালোকে মোক দেখে মই বহুত বেছি মানে ঘুৰি ফুৰু বহুত বেছি মই ভিডিও বনাবলৈ আপোনালোকে ভিডিওটোহে দেখি আছে বাকি সেক্টৰত মই বহুতখিনি কাম কৰি আছো কিন্তু আপোনালোকে ভিডিও মাধ্যমে যেতিয়া দেখে ভিডিও বনাবলৈ মই ইয়াত ঘুৰি ফুৰিছো আপোনালোকে কি ভাবে নেকি মই হে ৰেট ৰেছখনৰ দৌৰত দৌৰি আছো বাকি বিলাক ইউটিউবাৰ হওক বাকি বিলাক ভিডিও বনোৱা মানুহৰ নিচিনাকে মই দৌৰি আছো মই কিন্তু নাই দৌৰা মই নিজে জানো মই কিতিয়া কাম কৰি আছো মোৰ সুখটো ক'ত মই ভালকৈ জানো মই মাহেকৰ এদিন বা দুদিনহে এই কামটো কৰিছো যেটো আপোনালোকে মোক মাহটো যে দেখি আছে আজি যে দেখি আছে এটো মোৰ 4 নম্বৰ ভিডিও মই শুট কৰি আছো 4 নম্বৰ ভিডিও মানে 2 সপ্তাহৰ কাম কৰি আছো স্মাৰ্টলি কাম কৰিব লাগিব তেতিয়া আপুনি দুইটা বস্তুৱে পাব পাৰিব মানে আপুনি পইচাটো আহিব এটা বাই প্ৰডাক্ট হয় আহিব কিন্তু আপুনি সুখকণটো পাব লাগিব আল্টিমেট লেভেলত আপুনি যদি একদম গ্ৰাফডাল চাই লাষ্টত গৈ আপুনি কি লাগিব আপোনাৰ সুখ থাকিব লাগিব যদি আপোনাৰ সুখটো নাথাকে আজি আপুনি যেনেকুৱা ধৰণৰ উপাৰ্জন কৰক যেনেকুৱা আপোনাৰ লাইফষ্টাইল হওক লাষ্টত আপোনাৰ কি একেটা পৰ্যায় হ'ব যিজন আজি দেখিছো আমি দেখি আহিছো যিখিনি মানুহৰ আজি যেনেকুৱা পৰ্যায়ত গৈ আছে মোৰ নিজৰ ৰিয়েল লাইফ এক্সাম্পলৰ পৰা মই বহুত মানুহক দেখিছো যি সকল মানুহে কেৱল হে ৰেট ৰেছ মানে সেই যে দৌৰতে আমি দৌৰি গৈ আছো সুখকণ কিন্তু আমি কোত আছে আমি শান্তি কোত আছে সুখ কোত আছে সেই বস্তুকিটা আমি পাহৰি আমি বাকিখিনি কামৰ বাবে ব্যস্ততা কেৱল ব্যস্ততাৰ পিছতে আমি দৌৰি আছো আমি এই বস্তুখিনি কিন্তু আজি ডেটত চাব লাগিব টকা পইচা অহাৰ উপায়ও আমাৰ ওচৰত লাগিব টকা পইচা নহলে আমি সেই সুখ আৰু শান্তিত থাকিব নোৱাৰিম কিন্তু বহুত বেছি ওপৰতো নহয় বহুত বেছি তলতো নহয়
এটা যদি আপুনি লেভেলত আপোনাৰ যদি আহি আছে আপোনাৰ খৰচখিনি ধুনীয়াকৈ মিট হৈ গৈছে আৰু তাৰ বাবে 2 টকা আপুনি সেভিং কৰিব পাৰিছে তেতিয়া মই ভাবো যে মানুহ সদায় স্লো হৈ দিব লাগে এটা স্লো এটা আজি এটা নতুন আজিকালি এটা মানে নতুন এটা ট্ৰেন্ড আহিছে য'ত মানুহে বিচাৰে লাইফটো স্লো হৈ দিবলৈ এতিয়া মই যেটো কৰি আছো মই মানে হাইবাৰনেশন মোডত গৈ আছো হাইবাৰনেশন বুলি ক'লে মানে মানুহে হুই থকা নাই মানে জাগিও থকা নাই মাজতে মই চলি আছো খুব ধুনীয়াকৈ মানে হুই চিন্তা কৰি থকা গলো য'ত আমাৰ থট বিলাক আমি ক্লিয়াৰিটি কৰিব পাৰো আজি মই কি একচুয়ালি বিচাৰো মই কি একচুয়ালি লাগে মোক সেইখিনি যদি আপুনি বিচাৰিবলৈ যায় আপুনি মোবাইলটোত বিচাৰি থাকিলে নহব মানে আপুনি নিজৰ থট নিজে আপুনি ক্লিয়াৰ কৰি আপুনি মেন্টাল এটা ইনফৰমেশনৰ গ্যাপ দিব লাগিব আজি সেই গ্যাপখিনি দিলেহে কিন্তু আপুনি সুখ আৰু শান্তিৰ মাজত থাকিব পাৰিব আপুনি নিজে জীৱনত কি বিচাৰে সেই বস্তুটো আপুনি ডিফাৰেন্সিয়েট কৰিব পাৰিব আজি ইনফৰমেশন বহুত আছে আজি দিনটো আপুনি চক আপুনি ইউটিউব বা ফেসবুকত কিমানটা ভিডিও চালে প্ৰত্যেক ভিডিওতে আপুনি কিবা কিবা ইনফৰমেশন পালে কিন্তু সেইখিনি আপোনাৰ বাবে কেৱল ইনফৰমেশনে হয় সেইখিনি আপোনাৰ বাবে নলেজ কিন্তু নহয় নলেজ কৰ পৰা আহিব য'ত মোৰ এই পিছফালে লাইব্ৰেৰী এটা আছে মোৰ নিজৰ লাইব্ৰেৰী এটা আছে সেই লাইব্ৰেৰীটোত থকা কিতাপখিনিৰ পৰা আহিব সেই নলেজখন আপোনালোকে যদি কয় মই এদিন ডেফিনেটলি আপোনালোকক দেখাব বিচাৰিম মই কি ধৰণৰ কিতাপ পঢ়ো তাত কি ধৰণৰ কিতাপ আছে কেনেকুৱা সেক্টৰত মই কিতাপখিনি পঢ়ি আছো যিখিনিৰ বাবে মই ক'ব পাৰো যে মই এজন খুব শান্তিত খুব পিসফুলি নিজৰ মনৰ পছন্দৰ এটা কাম কৰি আছো য'ত মানুহক ৰিকগনিশ্যন লাগিব আজি এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকৰ লগত যেনেকৈ কথা ক'ব পাৰিছো কিয় পাৰিছো তাৰ বেকত এটা বস্তু আছে বেকত এখিনি নলেজ আছে সেই নলেজখিনিৰ কাৰণে আজি আপোনালোকক ইমান কনফিডেন্টলি কামটো কৰিব পাৰিছো মইও বিচাৰিম যে প্ৰত্যেকজন মানুহ এনেকৈ নিজৰ সেক্টৰত নিজৰ নলেজখিনি ইম্পাৰ্ট কৰিবলৈ আহক তেতিয়াহে বাকি মানুহখিনিয়ে শিকিব পাৰিব যোনে এই বস্তুটোৰ বিষয়ে জনা নাই গতিকে নলেজটো মেইন নলেজটো লৈ ল'ব লাগিব সুখত আৰু শান্তিত থাকিলেহে কিন্তু আপোনাৰ চিন্তাবিলাক সেই পজিটিভ হ'ব য'ত আপোনালোকে আজি যদি মই পইচাৰ পিছত দৌৰি থাকিলো হয় য'ত তত ভিডিও বনাবলৈ বহুত কল আহে আপোনালোকে দেখিব ভিডিও মোৰ আপোনালোকে প্ৰমোশনাল ভিডিও নাপাই নিচিনাই হৈছে এতিয়া কাৰণ কিয় মই ফিল্টাৰ কৰি দিছো কাৰণ কিয় মই নকৰো মোক কাৰণ সেই ৰেট ৰেছৰ মোৰ ভাগ হ'ব নালাগে কাৰণ মই টকা উপাৰ্জনৰ কাৰণে এটো কাম কৰা নাই যেটো কাম মনৰ স্যাটিসফ্যাকশনৰ কাৰণে কৰিছো য'ত মোৰ কৰি খুব হসাকৈ ভাল লাগে এই পৰ্যায়টা কিন্তু আমি আনিব লাগিব তেতিয়াহে পইচাতকে বেছি সুখ আৰু শান্তিটোৰ বিষয়ে আমি চিন্তা কৰিব পাৰিম আপোনালোকে নিজৰ থট কন আপোনালোকে নিজৰ চিন্তাটো এই বিষয়ে জনাবলৈ নেপাহৰিব কাৰণ কিয় এই বিষয়ে আমি কথা পাতিলেহে মানুহখিনি কিন্তু এই বিষয়ে এৱেৰ হ'ব ভিডিওটো শেয়াৰ কৰি দিবলৈও নেপাহৰিব কাৰণ কিয় তেওঁলোকক আমি জনাব লাগিব যে এনেকুৱা ধৰণৰ থট কৰক যিবিলাক আজি কোনোবা এটা বিজনেছ এটা আৰম্ভ কৰিব বিচাৰিছে তেওঁ যদি অল ইনফৰমেশন লৈ থাকে তেওঁ নিজৰ লগত নিজৰ মনৰ পৰা কি বিচাৰিছে নিজে কি কৰিব বিচাৰিছে সেইখিনি তেখেতলোকে কেতিয়া জানিব যেতিয়া মানুহে ক্লিয়াৰ থট এনেকে টেবুল এখন লৈ বহি একদম ব্ল্যাঙ্কে কোনো বস্তু নথকাকৈ আমি যেনেকৈ আগতে পঢ়িছিলো তেনেকুৱাকৈ চিন্তা কৰিব লাগিব তেতিয়াহে কিন্তু এই থট বিলাক এই চিন্তাবিলাক ভাল চিন্তাবিলাক আপোনালোকৰ পৰা ওলাই আহিব গতিকে এপ্লাই কৰিব এনেকুৱা ধৰণৰ চিন্তা ধন্যবাদ থ্যাংক ইউ